ৰাজ্যত চলি আছে অবৈধ ডাম্পাৰ আৰু ট্ৰেক্টৰ অভাৰলোডৰ দৌৰাত্মক। আজি বহুদিন ধৰি কচুগাঁওৰ পৰা সোণাহাট আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰলৈ 143 বি ৰাষ্ট্ৰীয় ঘাইপথেৰে দিনে নিশাই চলি আছে অভাৰলোড ডাম্পাৰসমূহ। লগতে চালানবিহীন ট্ৰেক্টৰ অবৈধ শিল বালি অতিৰিক্ত বোজা কঢ়িয়াই লোৱাৰ ফলত কেইবাটাও পথ দুৰ্ঘটনাত পতিত হ'ব লগা হৈছিল। স্থানীয় ৰাজ্যক অসন্তুষ্টি কৰি পেলাইছে ট্ৰেক্টৰবিলাকৰ না আছে চালান না আছে লাইচেন্স। দিনে নিশাই চলি আছে অবৈধ শিল বালুৰ ৰমৰমীয়া বেহা। কোনে কৰি এই চেণ্টিকেট ৰাজ? নীৰৱ বন বিভাগ, নীৰৱ DFO তথা বন বিভাগ, নীৰৱ মটেজাৰ ফৰেষ্ট। এতিয়া প্ৰশ্ন হয়, কিয় নীৰৱ হৈ আছে তেখেতসকল? এইবিলাকৰ ওপৰত অসম চৰকাৰে কি ব্যৱস্থা লয় সেয়া হ'ব সময়ত লক্ষণীয়। আপোনাৰ পৰিচয়টা জনাব। হয়, মোৰ নাম সালেউদ্দিন আহমেদ। মই ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী। হয়, আমালোকে বহুত দিনৰ পৰা লক্ষ্য কৰি আছোঁ অভাৰলোডিং ডাম্পাৰ। আমাৰ এইপিনে কচুগাঁৱতো যে ৰোডটো আছে, ৰোডটোতো গৈ আছে বাংলাদেশ বৰ্ডাৰ মাৰ্কেটলৈকে। এই ডাম্পাৰবিলাকৰ প্ৰথম কথাটো হ'ল ডাম্পাৰবিলাকৰ চালানবিলাক নাই, চালান অবিহনে গৈ আছে। লগত দুই নম্বৰটো হ'ল অভাৰলোড গৈ আছে। তাৰ ক্ষেত্ৰত কি হৈছে, আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰী যিবিলাক আছে বা আমাৰ ৰাস্তাৰ ওচৰত যিবিলাক মানুহ আছে, মানুহ ৰাস্তাত চলাচল কৰি মানে ডাম্পাৰবিলাক হাই স্পীড গৈ আছে। তাৰ ক্ষেত্ৰত কি হয়, বহু ছাত্ৰ ছাত্ৰীৰ এক্সিডেণ্ট হোৱা পৰিলক্ষিত হৈছিল। এই ডাম্পাৰ যিটো চেণ্ডিকেটটো আছে, শিল বালি চেণ্ডিকেটটো আছে, ইয়াৰ লগত আমাৰ মটেজাৰ ফৰেষ্ট গাৰ্ড যিটো আছে এইটো জড়িত আছে। মটেজাৰ ফৰেষ্ট গাৰ্ড ইয়াৰ লগত জড়িত আছে। লগতে আৰু দেখা পাইছোঁ আজিকালি যিবিলাক ট্ৰেক্টৰবিলাকে চালান অবিহনে, প্ৰথমতে ডাম্পাৰ আছিলে, তাৰপিছত এতিয়া ট্ৰেক্টৰবিলাকে কি কৰিছে, শিল বালি যিটো চেণ্ডিকেট আছে, এই শিল বালি চেণ্ডিকেট চালান অবিহনে ট্ৰেক্টৰবিলাকতো চলি আছে। আৰু এই দুটা ডাম্পাৰ চেণ্ডিকেট, ডাম্পাৰ অভাৰলোডিং ডাম্পাৰ আৰু ট্ৰেক্টৰ যিটো শিল বালি চেণ্ডিকেট আছে, এই দুটা বস্তুৰ লগত আমাৰ ফৰেষ্ট গাৰ্ড, মটেজাৰ ফৰেষ্ট গাৰ্ড যিটো আছে, মই ভাবোঁ সম্পূৰ্ণভাৱে জড়িত আছে মটেজাৰ ফৰেষ্ট গাৰ্ড। এতিয়াতো অসম চৰকাৰক মই এটাই অনুৰোধ কৰিম, ইয়াৰ আগতে বাৰম্বাৰ অনুৰোধ কৰা হৈছিল, আমালোকে অভাৰলোডিং ডাম্পাৰ ইয়াৰ আগতে আছিল, এইটো নহয় যে নতুন কথা অভাৰলোডিং ডাম্পাৰ। ইয়াৰ আগতে আমালোকে আন্দোলনো কৰিছিলোঁ, কিন্তু তাৰ ক্ষেত্ৰতো কাণ সাৰ দিয়া নাই। দুখৰ কথা, কোনেও কাণ সাৰ দিয়া নাই। বাৰম্বাৰ আন্দোলন কৰাৰ পিছতো, বাৰম্বাৰ কোৱাৰ ক্ষেত্ৰতো মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাম, যাতে শিল বালিৰ চেণ্ডিকেটৰ লগত যিজন জড়িত আছে বা যিবিলাক মানুহ জড়িত আছে, সেই মানুহ উচিত তদন্ত কৰি এই মানুহবিলাকক শাস্তি দিব লাগে। অনাৰ্থে আমালোকে আন্দোলন কৰিবলৈ বাধ্য হ'ম।